দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা চৰকাৰৰ দিনতে বিয়াকুম দুৰ্নীতি। তামুলপুৰ লখিমপুৰত নেতাৰ কেলেংকাৰী। তামুলপুৰৰ বৰলীয়া পাৰত নিৰ্মাণতে ফাটিল দলং। এয়া তামুলপুৰ গান্ধীবাৰী সংযোগী পথৰ সোণডুঙাৰ ওপৰত নিৰ্মিত কংক্ৰিটৰ দলঙৰ অৱস্থা চাওক। নিৰ্মাণ কৰোঁতে চিৰাল ফাট। গোৰেশ্বৰত সেইটো এতিয়া আমি আমাৰ বৰলীয়াপাৰ গাঁৱৰ অন্তৰ্গত এখন আমি স্লিপ কালভাৰ পাইছোঁ। সেইটো কালভাৰটো আমাক এতিয়া আমাৰ সেইটো যাতায়াতৰ অসুবিধা হ'ব পাৰে, কাৰণ এইটো যি বনাই আছে বৰ্তমান প্ৰথম ঢালাইতে ফাটি গৈছে। নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নহওঁতে খহি গ'ল দলঙৰ এটা মূৰ। বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবে এতিয়া তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। ভাল বালা দিব লাগে সেইটো দিয়া নাই, চেংগ্ৰেমেদি ঢালাই দিছে আৰু শিলো সেইটো আমাৰ যিটো ডাঙৰ যিটো সেইটো শিলহে দিছে। কালভাৰটোৰ পৰিৱৰ্তে এখন পকী দলং নিৰ্মাণ কৰিবলৈ বিটিআৰ চৰকাৰক দাবী। এইটো আমাক এটাই অনুৰোধ, আমি যাতে আমাৰ সেইটো ভাল হ'ব লাগে দলংখন, এইটো আমাক শ্লেপ কাঢ়িব নালাগে, এখন দলং হ'ব লাগে। জলেশ্বৰ সমষ্টিত খহনীয়া প্ৰতিৰোধত কেলেংকাৰী। ৩২১ কোটি টকীয়া কামত কংগ্ৰেছীয়ে দালাল ৰাজ চলোৱাৰ অভিযোগ। স্থানীয় বিজেপি নেতা আহিল খহনীয়া প্ৰতিৰোধৰ কাম চাবলৈ। নৈৰ পাৰলৈ আহি কামৰ গতি দেখি খঙত টিঙিৰি তোলা। স্থায়ী মানুহ কংগ্ৰেছ মানুহৰ অলপ হেঁচা পৰিছে, আমি জানো, গম পাইছোঁ। এই হেঁচাখিনি ইয়াত আমাৰ আম জেনেৰেল মানুহৰ অসুবিধা হ'ব, কাৰণ মাটি বাৰী ভাঙি গ'লে আমাৰ ৰাইজৰ গোটেইখিনি মাটি বাৰী ভাঙি যাব। জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিনৰ চামচাই দালাল ৰাজ চলোৱাৰ অভিযোগ। আফতাব মোল্লা বিধায়কৰ মানুহ, তেখেতৰ কোনো হাত নাই ইয়াত। ৰচিদ মণ্ডলৰ কোনো হাত নাই এই মাথাউৰি অনাৰ, কাৰণ ইমান বছৰ তেখেতে বিধায়ক হৈ আছে। কংগ্ৰেছীবিলাকে চাপটিকা লৈ কামখিনি ভালদৰে নহয়, টকা খাই বৈ ৰিটাৰ্ণ হৈ যায়। খহনীয়া প্ৰতিৰোধৰ কামত কংগ্ৰেছক বিধি পথালি নিদিবলৈ বিজেপি নেতাৰ চৰম সকিয়নি। এতিয়া কামখিনি যদি কোনোবা ডিষ্টাৰ্ব দিয়ে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ওচৰত লক্ষীপুৰৰ সু সন্তান ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ ওচৰত যাম যে ইয়াত কংগ্ৰেছী কেইটামান মানুহে অলপ ডিষ্টাৰ্বেঞ্চ কৰি আছে, কাৰণ মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত আমাৰ এই 2.7 কিলোমিটাৰ কমপ্লিট হ'বই লাগিব। লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ, DY 365।